নমস্কাৰ। সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ ৩৩তম খণ্ডটি। ৰিমঝিম শুই যোৱা ঠাইত বিচনা চাদৰখন কোচ খাই চিন ৰৈ গৈছে। আলফুলে হাত বুলাই দিলে চৌধুৰীয়ে। মাজে মাজে তেওঁ ইমান স্বাৰ্থপৰৰ দৰে কথাবোৰ ভাবে। ৰিমক আঁতৰাই পঠোৱাৰ কথা ভাবিলে বুকুখন বিষাবলৈ ধৰে, অথচ নিজৰ কৰি ৰাখিবও নোৱাৰে। গানটো গুণগুণাই ৰিমঝিমে ৰাতিপুৱাৰ কামবোৰ কৰি গৈছে। তাই আজি ছাৰৰ মুখামুখি হ'বলৈকে লাজ লাগিছে। যিহে দন্তীয়া দটোৰ দৰে শুইছিল, তাকো আকৌ ছাৰৰ বিচনাত। আই বুলিহে, বেলেগ হোৱা হ'লে কি ভাবিলেহেঁতেন। চুমুবা থকা হ'লে জোকাই মাৰিলে হয়। আচৰিত কথাটো হ'ল, তাই যেন মনে বিচাৰিছে কোনোবাই জোকাওক তাইক। খং নুঠে, বৰ ভাল লাগিব, বৰং ভালহে লাগিব, বহুত ভাল লাগিব। তাইৰ দন্তীয়া দটোৰ আকাৰটোৰ বাবে আজিকালি আয়ে তাইক লগত নুশুৱায়। ৰাতিপুৱালৈ বোলে পিঠিটো বিষায় তেওঁৰ। আগতে স্কুল বন্ধ থাকিলে দুপৰীয়া চুমু আৰু তাই আইক মাজতে শুৱাই লয়। আয়ে বেছি সময় ওপৰলৈ মুখ কৰি চিত হৈ শুব নোৱাৰে, গতিকে এজনীৰ ফালে মুখ দিব লাগে আৰু এজনীৰ ফালে পিঠি। দুয়োজনীকে আইৰ মুখখন চাই থাকিবলৈ লাগে। কাজিয়া হয় সিহঁতৰ মাজত। আয়ে পইচাৰ মুদ্ৰা এটা লৈ চিটপট কৰে। হেড হ'লে মুখ, তেল হ'লে পিঠি। পিঠি পৰাজনীয়ে আইৰ কঁকালৰ ভাঁজটোত ভৰিটো তুলি থ'ব পাৰিব আৰু মুখ পোৱাজনীয়ে আইৰ থুতৰিটোকে চুই থাকিব লাগিব। আয়ে সাধু কয়, ৰজা ৰাণীৰ সাধু, দৈত্যৰ সাধু, ৰাজকুমাৰৰ সাধু। সাধু আৰম্ভ কৰি বেছি দূৰ নাপায়েই দুয়োজনী টোপনিত লালকাল দিয়ে। লাহেকৈ তেওঁ উঠি আহে। অলপ পাছতে দেখে দুয়োজনী লাডু হৈ শুই আছে। চৌধুৰী ছাৰলৈ তাই যে ভয় কৰে, ছাৰে কেনেকৈ জানিলে বাৰু? তাইতো কাকো কোৱা নাই, আনকি কানু খুৰাকো। আচৰিত, তাই কম বুলি ভবা কথাটো ছাৰে আগতেই গম পাই যায়। তাইৰ দৰে বাৰু ছাৰেও তাইক নাই 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 কিয় হ'ব বাৰু? ছাৰে তাইক পাত্তাই নিদিয়ে। তথাপি অলপ অলপ হ'বও পাৰে। তাই কিন্তু গম পাই গৈছে, ছাৰৰ ওচৰত থাকিলেই তাই আটাইতকৈ সুখী হ'ব। নামাতিলেও নাচালেও তেখেত ওচৰে পাঁজৰে থাকিলেই তাইৰ মনটো ভৰি থাকে। ভগৱানক ভাল পাবলৈ নিজৰ কৰি ল'ব লগা নহয়। তাইও ছাৰক ভাল পায়, ঠিক মীৰাৰ দৰে, মীৰাৰ কানুক ভাল পোৱাৰ দৰে। জীৱনটো তেখেতৰ নামতেই কটাই দিব পাৰিব তাই। এতিয়ালৈকে তাইৰ উপলব্ধি এইটোৱেই। ৰিমঝিম প্ৰিয়দৰ্শিনী যে অনাথ, সেই কথাটোহে ছাৰে ধৰিব পৰা নাছিল। আচলতে সেইটো ছাৰৰ বিফলতা নহয়, আই আৰু আতাৰ অকৃত্ৰিম মৰমৰ সফলতাহে। তাইৰ চকুত পিতৃ মাতৃ হিচাপে আই আৰু আতাৰ মৰম খোন খাই আছে। চুমুটো তাইৰ বাবে মৰমৰ খাজানা আৰু ছাৰৰ চকুটো দেখিছে নিৰ্ভয়তাৰ আশ্বাস। ব্ৰেকফাষ্ট কৰি নিউজ পেপাৰখন লৈ বহোঁতেই চুমুৱে ফোন কৰিলে চৌধুৰীলৈ। হেল্ল' ককাইদেউ, ককাইদেউ মই 12:45 পামগৈ, তুমি এয়াৰপৰ্টলৈ আহিবা। কামৰ বাহানা দি ড্ৰাইভাৰ নপঠাবা কিন্তু, আহিবা দেই ককাইদেউ। চৌধুৰীক একো ক'বলৈ নিদিয়াকৈ চুমুৱে ফোন ৰাখিলে। নিশ্চয় ছিকিউৰিটি চেকত সোমাইছে। একেবাৰে আহিছে যেতিয়া লাগেজো বহুত হ'ব। ককাইদেউ ককাইদেউ কৰি কৰি নাভাগৰে ছোৱালীজনী।
কথা যিমান কয় তাৰ লগত ককাইদেউ শব্দটো দুগুণ কয়। তেওঁৰো বৰ ভাল লাগে তাইৰ মুখত ককাইদেউটো শুনি। গোসাঁনীয়েতো ভয় শংকাৰ মাজেৰে ছাৰ কোনোমতেহে উচ্চাৰণ কৰে। অৱশ্যে তেওঁৰ গাতেই দোষ। তাই CGMCত ভৰি থোৱাৰ পৰাই তেওঁৰ পৰা গালি ধমকিকে খাই আহিছে। এতিয়াতো এনে হ'ল, ইচ্ছা থাকিলেও তাইক ৰাফকৈ নক'লে নোৱাৰাই হ'ল। ৰাফনেছটোৱেই যেন তেওঁ আৰু ৰীমৰ মাজত লাভ কোড। 12:45 ফ্লাইট পাবহি। যিহে জাম লাগে, 11টাতে যাব লাগিব। ঘূৰি আহোঁতে 2টামান বাজি যাব। লাঞ্চ আৱাৰ পাৰ হৈ যাব। চুমে বা কি খোৱা বোৱা কৰিছে, গতিকে বাটতে কিবা এটা খাই ল'ব লাগিব। চৌধুৰীয়ে কথাবোৰ পাগুলি আছে। এটা কথা ভাল হৈছে, তেওঁ যে শৰ্মাক চুমুৰ সমস্ত কথা ক'লে, সেইটো তাইক আগতীয়াকৈ জনাই আটাকৰ সন্মুখীন হ'বলৈ প্ৰস্তুত কৰি আনিব পাৰিব। ঘপহকৈ চৌধুৰী মনলৈ আহিল, চুমুৱেতো তেওঁৰ ফেশ্বন প্ৰগ্ৰেমটোৰ এংকৰিং কৰিব পাৰে। শৰ্মাইতো কৈছিল তাই গানো বেয়া নাগায়। বুজিছে চৌধুৰী, চুমুৱে গান তাইৰ আয়েকৰ পৰা পাইছে। আয়েকে ভাল গান গাইছিল, সেইটোৱেইতো মোক তেওঁৰ ওচৰ চপাইছিল। চৌধুৰীয়ে হাঁহি ক'লে, হয় নেকি? শৰ্মাই আকৌ ক'লে, মই ভাবিছিলোঁ ইহঁত দুইজনীয়েই গান গাওক। সেই বুলি ঘৰতে টিউটৰ এজন ধৰি দিছিলোঁ। চুমুৱে শিকিলে, কিন্তু ৰীমৰ একেবাৰেই মন নাই। তাই নাচিহে ভাল পায়। আয়েকৰ খোচাত পৰীক্ষাবোৰ দিয়েগৈ, পাছো কৰে, কিন্তু গানৰ নামত নকৰে। চুমুৱে ৰেৱাজ কৰিলে তাই কি কৰে জানে? চুমুৰ কোলাতে মূৰ থৈ নাক বজাই শুই থাকে। শৰ্মাই কোৱা কথাবোৰ মনত পৰি চৌধুৰীৰ হাঁহি উঠি গ'ল। ঠিকেই, থিম ছংটো চুমুকে গোৱাই ৰেকৰ্ডিং কৰাব লাগিব। প্ৰয়োজন দেখিলে চৌধুৰীয়েও হামিং পাৰ্টটোত অংশ ল'ব। কিবা এটা ঠিক কৰিব লাগিব বুলি ভাবি চৌধুৰী অফিচলৈ ওলাল। 11টা বজাত এয়াৰপৰ্টলৈ যাব লাগিলে গোসাঁনীক আজি বেছি সময় দেখিবলৈ নাপাব। ইফালে 1:30 বজাত শিলনীলৈ যাবই খুৰাৰ লগত। এনেই চুমুক আনিবলৈ ৰীমকো লৈ যাব পাৰিলে ভাল আছিল, কিন্তু চুমুৰ লগত পাতিবলগীয়া কথাখিনি ৰীমৰ সন্মুখত পাতিব নোৱাৰি। প্ৰগ্ৰেমটো হৈ নোযোৱালৈকে ৰীম আৰু আইক চুমুৰ কথা নক'বলৈ চৌধুৰীয়েই শৰ্মাক মানা কৰি থৈছে। ককাইদেউ আঠ বাটতে লাগেজ ট্ৰলি পেলাই চুমু দৌৰি আহি চৌধুৰীক সাৱটি ধৰিলেই। আই এম ছ' হেপ্পী ককাইদেউ। আৰু কোনোবা আহিছে নেকি তোমাৰ? কিয় মই অকলে অহাৰ বাবে বেয়া পাইছা নেকি? যাওঁগৈ। নাই, লগত আনিবওতো পাৰা। কাক? কিয় তোমাৰ দুৰ্গা গোসাঁনীক? নাই, তুমি নাই নহয়, কোনেনো মেনেজ কৰি দিব? হয়, বৰ দুখ। ডণ্ট ৱৰি, মই আহি গ'লোঁ যেতিয়া চব ঠিক কৰি দিম ককাইদেউ। শুনা চুমু, আটাৰাক তোমাৰ সকলো কথা ক'লোঁ। কালি ফোনত জনাইছে। হয় নেকি? অলপ প্ৰথমে আপছেট নোহোৱা নহয়, পাছত কিন্তু ঠিক বুজি পালে। তেখেতে আচলতে আগতেই সন্দেহ কৰিছিল, তুমি নিজে কোৱালৈ বাট চাই আছিল। এইবাৰ চুমুৱে সুধিলে, আই আৰু ৰীমক নাই কোৱা? ময়ে মানা কৰিছোঁ। ঠিকেই কৰিছা ককাইদেউ। আয়ে কান্দিব। ৰীমে কি মূৰ্তি ধৰিব ভগৱানেহে জানে। আগতে চাকৰিটোত জইন কৰি লওঁ, পাছত দেখা যাব। এইবাৰ চৌধুৰীয়ে আনধৰণে ক'লে, চুমু, মোৰ ফালৰ পৰা তোমালৈ এটা অফাৰ আছে। অফাৰ? কোৱাচোন, কোৱা ককাইদেউ, কোৱা। কৈছোঁ ৰ'বা। তুমি জইন কৰিব লাগিব কেতিয়া? চুমুৱে ক'লে, অহা মাহৰ 9 তাৰিখ সোমবাৰে। আচলতে 7 তাৰিখেই কৰিব লাগিছিল, মইহে শনিবাৰ বাবে মন নকৰিলোঁ। চৌধুৰী আচৰিত হ'ল, কি তুমিও সোমবাৰ শনিবাৰ মানা? নাই মানে এনেই। চুমু, সোমবাৰেও উশাহ লোৱা, শনিবাৰেও লোৱা নে নোলোৱা? সোমবাৰেও বেলি ওলায়, শনিবাৰেও বেলি ওলায়। দেখিছা, সোমবাৰেও যি, শনিবাৰেও সি, তেন্তে এই পক্ষপাতিত্ব কিয়? চুমুৱে ক'লে, তেতিয়াহ'লে শনিবাৰে জইন কৰিম। এইবাৰে চৌধুৰীয়ে
মূৰ জোকাৰি ক'লে, নালাগে, 9 তাৰিখে জইন কৰিলে মোৰেই সুবিধা হ'ব। মানে ককাইদেউ, চৌধুৰীয়ে 8 তাৰিখে হ'বলগীয়া তেওঁৰ কোম্পানীৰ ফেশ্বন প্ৰগ্ৰেমটোৰ কথা সবিস্তাৰে ক'লে। ৰীমৰ মডেলিং, থিম ছং আদিও ক'লে। চুমুৱে ক'লে, কিন্তু এতিয়া মিছ অত্ৰেয়ী শৰ্মা এংকৰিং কৰিবলৈ সাজু হোৱা। বিমল চৌধুৰীৰ লগত থিম ছং ৰেকৰ্ডিং কৰিবলৈ সাজু হোৱা। অ'কে ককাইদেউ। ন আমি এতিয়া CGMCৰ অফিচত সোমাম। তাত ককাইদেউ, অনলি মিষ্টাৰ চৌধুৰী। বুজিছা মিছ অত্ৰেয়ী শৰ্মা? কিনো কোৱা তুমি ককাইদেউ? তুমি ককাইদেউ নহয়, মিষ্টাৰ চৌধুৰী, আৰু মই মিছ। চৌধুৰীয়ে মূৰ জোকাৰি ক'লে, কাৰণ আছে বুজিছা, কাৰণ আছে। কি? তোমাৰ গোসাঁনীৰ নিৰ্দেশ? নহয়, কেইগৰাকীমান মন্থৰা আছে, তেওঁলোকৰ বাবেহে। ঠিক আছে, ডান। ব'লা পৰিচয় কৰাই দিওঁ তেৰাখবৰ লগত। তাৰপিছত ড্ৰাইভাৰে তোমাক ঘৰত থৈ আহিব। তাই আকৌ সুধিলে, গানটো কেতিয়া শিকাবা? এতিয়া ঘৰলৈ গৈ ৰেষ্ট লৈ সন্ধিয়া আহিবা আমাৰ ঘৰলৈ। চুমুৱে ক'লে, ককাইদেউ মই অকলে নাযাওঁ। চৌধুৰীয়ে হাঁহি ক'লে, ঠিক আছে, যি কৰা কৰিবা। লগত কাৰোবাক লৈ যাম বুলিলত বেয়াহে পাইছে যেন। গানটো গীতিকাৰে শুনিব লাগিব নে কি কোৱা? চৌধুৰী গাৰ্মেণ্টছ এণ্ড মেনুফেকচাৰ কোম্পানীৰ সুবিশাল প্ৰৱেশদ্বাৰেদি সোমাই যাওঁতে চুমুৰ এক সুকীয়া অনুভৱ হৈছিল, যিটো আগৰবাৰ আহোঁতে হোৱা নাছিল। অৱশ্যে আগৰবাৰ তাই নিতান্তই নিজৰ স্বাৰ্থত নিজৰ দাম্পত্য জীৱনৰ দুখৰা শুনাবলৈ আহিছিল। এতিয়া আহিছে মৰমৰ ককাইদেউক সহায় কৰাৰ মানসেৰে, এটা মুক্ত মন লৈ। চৌধুৰী আগবাঢ়ি গৈ এমিলিৰ ওচৰ পালেগৈ। মিছেছ এমিলি, এয়া মিছ অত্ৰেয়ী শৰ্মা, পুনেৰ পৰা আহিছে। আমাৰ প্ৰগ্ৰেমটো এংকৰিং কৰিব। আৰু মিছ শৰ্মা, এখেত মিছেছ এমিলি ক্ৰিষ্টফাৰ, প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ। চুমুৱে হাত আগবঢ়াই দি ক'লে, নাইচ টু মিট ইউ। এমিলিয়েও শলাগিলে, মি টু মিছেছ এমিলি। বাই দ্য ৱে মিছেছ এমিলি, আপুনি মিছ শৰ্মাৰ ইমেইল আইডিটো লৈ ল'ব। তেওঁ বৰ ব্যস্ত, গতিকে থ্ৰু ইমেইল চব ইনষ্ট্ৰাকশ্যন পঠাই দিব। প্ৰগ্ৰেমৰ দিনাহে লগ হ'ব। এমিলিয়ে মূৰ জোকাৰিলে, হ'ব ছাৰ। আপোনাৰ মডেলগৰাকীক লগাই দিব পৰা হ'লে ভাল আছিল। এমিলিয়ে ক'লে, চৰি ছাৰ, প্ৰিয়দৰ্শিনী শিলনী ব্ৰাঞ্চলৈ গৈছে শইকীয়া ছাৰৰ লগত। এইবাৰ চুমুলৈ চাই ক'লে, ঠিক আছে মিছেছ শৰ্মা, আপোনাৰ ঘৰতে তেওঁক লগ ধৰাৰ ব্যৱস্থা কৰাই দিম। তেন্তে আজিলৈ আহোঁ মিষ্টাৰ চৌধুৰী, মিছেছ এমিলি, বাই। অ'কে বাই। চৌধুৰীৰ নাটকীয়তাত চুমুৰ ইমান হাঁহি উঠিছিল, সোনকালে তাৰ পৰা পলোৱাই ভাল হ'ব বুলি ভাবি লৰালৰিকৈ গাড়ীত বহিলে। এই চিন্তাবাই, কেমন আছো? দিদি, আপনি কবে এলে গো? রিম দিদিমণি আসেনি? আসবে। আচ্ছা, আমাকে একটা কথা বলো তো, উনাকে দিদিমণি আর আমাকে শুধু দিদি কেন? না দিদি, তেমন কিচ্ছুই নয়, আপনি তো বড় বোন, তাই আর কি। ঠিক আছে, ওরা এখনই চলে আসবো। যাও তো, কিছু একটা চাটা বানিয়ে দাও। হ্যাঁ দিদি, এক্ষুনি দিচ্ছি। চৌধুৰী আহি ক'লে, চুমু, মই তোমাক ঘৰৰ পৰা লৈ আনিম বুলি কৈছিলোঁ নহয়, কিয় আগতে গুচি আহিলা? চুমুৱে ক'লে, আৰে ককাইদেউ, ইমান ডাঙৰ ইভেণ্ট এটাত এংকৰিং কৰাৰ চান্স পাইছে, অত্ৰেয়ী শৰ্মা ঘৰত শুই থাকিবনে? চুমুৱে দেখিলে চৌধুৰীৰ পিছে পিছে সেমেনা সেমেনিকৈ ৰিমঝিমো সোমাই আহিছে। বায়েকে কিবা কোৱাৰ আগতে তাই শান্তিবাইক বিচৰাৰ চলেৰে ভিতৰ পালেগৈ। চুমুৱে ক'লে, আগতে আহি ঠিকেই কৰিলোঁ, নহ'লে কাবাব মে হাৰ্ডি বনিব লাগিলেহেঁতেন, হয়নে নহয় ককাইদেউ? ঠিক আছে, বৰ্তমান ঘৰৰ পৰিৱেশ? চুমুৱে ক'লে, অলমষ্ট ঠিক। আইৰ ওচৰত বেছি সময় থাকিবলৈ ভয় লাগিল ককাইদেউ, সেয়ে গুচি আহিলোঁ। চৌধুৰীয়ে মূৰ জোকাৰি ক'লে, মই জানিছিলোঁ সেইটোৱেই হৈছে, তুমি বহা, মই ফ্ৰেছ হৈ আহোঁ। ভিতৰলৈ সোমাই যাওঁতে চৌধুৰীয়ে ইফালে সিফালে চালে, ৰিমক দেখে নেকি। এতিয়াহে মনলৈ আহিল, তাইও অফিচৰ পৰা বাহিৰে বাহিৰে আহিছে, তাইতো ফ্ৰেছ হোৱা দৰকাৰ, ঘৰত নমাই থৈ অহা হ'লেই ভাল আছিল নেকি, পাছত ঘূৰাই আনিলেহেঁতেন। ৰিম,
তুমি ফ্ৰেছ হোৱা যদি মোৰ ৰুমৰ বাথৰুমলৈকে যোৱা, মই পাছত যাম। ৰিমে লাহেকৈ ক'লে, নাই ছাৰ মই ঠিকে আছোঁ। চৌধুৰী আকৌ ক'লে, মই কৈছোঁ যোৱা। শান্তিবাই, ৰিমজিমক মোৰ বাথৰুমটো দেখুৱাই দিয়া, তাৰপাছত মোলৈ চাহ একাপ লৈ আহা, মই ড্ৰয়িং ৰুমতে আছোঁ। চৌধুৰীক একেদৰে উভতি অহা দেখি চুমু আচৰিত হ'ল। কি হ'ল ককাইদেউ, কেতিয়া ফ্ৰেছ হ'বা, কেতিয়া মোক গানটো শুনাবা? শুনাম ধৈৰ্য ধৰা। শান্তিবায়ে তেওঁৰ লগতে চুমুকো চাহ দিলেহি। চাহৰ কাপটো হাতত লৈ চৌধুৰীয়ে ভাবিলে, ৰিমেতো চাহ নাখায়, তেন্তে কি খাব? চুমুৰ দৰে তাইও যদি আবদাৰ ধৰিলেহেঁতেন। এসময়ত কথাই কথাই ফেপেৰি পতা ছোৱালীজনী ইমান চুপ হৈ গ'ল। অন্য কিবা হৈছে নেকি? কি হ'ব পাৰে? জানিবই লাগিব। চৌধুৰীৰ চটফটনি লাগিল। চাহকাপ আধাতে এৰি তেওঁ নিজৰ ৰুমৰ ফালে গ'ল। ইতিমধ্যে ৰিম তেওঁৰ ৰুমৰ পৰা ওলাই আহিছে। ৰিমে টলকিবই নোৱাৰিলে। চৌধুৰীয়ে তাইক হাতত ধৰি ৰুমলৈ আকৌ উভতাই নিলে। ৰিম, মোৰ চকুলৈ চোৱা আৰু কোৱা মোক কি হৈছে? নাই ছাৰ, চকু নাতৰাবা, কোৱা কি হৈছে? তোমাক কোনোবাই বেয়াকৈ গৈছে? ৰিমে মনে মনে ভাবিলে, চকুত এক্সৰে আছে নেকি? নকলেও সাৰিব নোৱাৰি, ক'বও নোৱাৰি, কি কৰা যায়? চৌধুৰীয়ে আকৌ সুধিলে, কি হ'ল কোৱা মোক, কোনে কৈছে? সেইটো কোৱা, কি কৈছা মই উলিয়াই ল'ম। নহয় মানে ছাৰ। কোন, বুলি নে অসীম? ৰিমে দেখিলে চৌধুৰীৰ খং উঠিছে। তাইক ধৰি থকা হাতৰ মুঠিটো টান হৈছে। মিছা কথা কৈ তেওঁৰ ওচৰত সাৰিব নোৱাৰি, বৰ বিপদত পৰিল তাই। তথাপি তেওঁক বুজাব লাগিব, তাই এইকণ সাহস কৰিব লাগিব। ছাৰ, মই সকলো ক'ম, কিন্তু তাৰ আগতে আপুনি কথা দিয়ক খং নকৰোঁ বুলি। কিয় নকৰিম? কাৰণ কওঁতাজনে আপুনি খং কৰাটোকে বিচাৰিছে। মানে আপোনাৰ খং উঠিব। খং উঠিলে আগত অহা প্ৰগ্ৰেমটো খেলি মেলি হ'ব। প্ৰগ্ৰেমটো খেলি মেলি হ'লে কোম্পানীৰ লোকচান হ'ব, ইত্যাদি ইত্যাদি। ৰিমৰ কথা শুনি চৌধুৰী সেই ভাজি থৰ হৈ গ'ল। ইমান মেচিয়ৰ তেওঁৰ গোসানীজনী। ছাৰ, হাতখন এৰি দিয়ক, মই বাহিৰলৈ যাওঁ, আপুনি ফ্ৰেছ হৈ আহক। চৌধুৰীয়ে তাইৰ হাতখন এৰি দিলতহে দেখিলে বগা হাতৰ গাঁঠিটোত তেওঁৰ আঙুলিৰ সাজ বহি গ'ল। কিয় জানো হঠাতে মন গৈছিল, তাতেই যেন চুমা এটা খাই তাই দুখবোৰ শুহি আনিব। মিউজিচিয়ান সন্দীপ দত্ত আহিল চিন্থেচাইজাৰ লৈ, কাণো বহিল তবলালৈ। চৌধুৰীয়ে গীটাৰ বজাই গালে, চামলি মা। চুমু আৰু দত্ত, আপোনালোক দুয়োজনকে গানটো দিলোঁ, সুৰটোও দিলোঁ। কিবা সলাব লাগে যদি সলাব, পূৰা ফ্ৰীডম দিছোঁ। গোটেই প্ৰগ্ৰেমটোতে বাজিব, কেতিয়াবা অফত, কেতিয়াবা কনচাৰ্টত। সন্দীপ দত্তই ক'লে, হ'ব ছাৰ, মই এখেতৰ লগত ঠিক কৰি ল'ম। ছাৰ, মেল ভইচ এটা হ'লে ভাল হ'ব, নহ'লে ৰেকৰ্ডিঙত আপুনিয়েই গাই দিব। কোৰাছত হামিঙৰ ব্যৱস্থা মই কৰিম, চিন্তা নাই। চৌধুৰীয়ে ক'লে, ঠিক আছে, সময় বেছি নাই, আপুনি খৰধৰ কৰিব, আহি থাকিব, আমি সন্ধ্যা ফ্ৰী থাকোঁ। হ'ব ছাৰ, মই চাই লওঁ, কালিলৈ নহয় পৰহিলৈ সন্ধ্যা আহিম। এতিয়া যাওঁ ছাৰ, আহিছোঁ মিছ শৰ্মা। ভাল বাৰু, গুড নাইট। চুমু, তোমাৰ দায়িত্ব আটাইতকৈ বেছি। মডেলৰ প্ৰেজেণ্টেশ্যন কেনেকৈ হ'ব, ড্ৰেছৰ লগত ফক ছং, ফক ডান্স কেনেকৈ মিলাবা, মেছেজ কি হ'ব, থিম ছং ক'ত, কেতিয়া, কেনেকৈ বাজিব, চব ৰেডি কৰিবা। চুমুৱে ক'লে, হ'ব ককাইদেউ, তুমি চিন্তা নকৰিবা। প্ৰেক্টিচ কৰিবলৈ অসুবিধা হ'লে ইয়ালৈকে গুচি আহিবা দুইজনী, শান্তিবাই থাকিবই, দিগদাৰ নোপোৱা। চুমুৱে লাহেকৈ হাঁহি মাৰি ক'লে, মোৰ মনৰ কথাটোকে ক'লা দেই ককাইদেউ। মৌনতাৰ ধোৱা বৰণীয়া চাদৰ এখনে ঢাকি ধৰিলেহি চৌধুৰীয়ালয়ৰ ড্ৰয়িং ৰুমৰ অন্তৰ্ভাগ। চৌধুৰী বহি আছে, এনেভাৱে যেন কাপোৰে কানিয়ে বিমল চৌধুৰীৰ প্ৰতিমূৰ্তিহে। ৰিমজিমো যেন এই জগতত নাই। চুমু আৰু কানুৱে একো ধৰিব নোৱাৰি ইটোৱে সিটোৰ মুখলৈ চাইছে। মাত মাতিবলৈ এটাইও সাহস কৰা নাই। হঠাতে কেমেৰাৰ ফ্লেছ চকুত লাগিলে। চৌধুৰী চক খাই গ'ল। কি ককাইদেউ, মৌনতাতেই হেৰাব খোজে বিচাৰি মৰম লগন, হয়নে নহয় ককাইদেউ? প্লিজ চুমু, ধেমালি নকৰিবা।
ব'লা তোমালোকক থৈ আহোঁ, ৰাতি দেৰি হ'লে বেয়া হ'ব। কানুৱে ক'লে, বাবা এওঁলোকে ভাতকেইটা খাই যাওক। চৌধুৰীয়ে